বৰ্তমান চলি আছে হেতু আমিয়ে প্ৰথম নামটো আছিল এই মেডিসিনটোৰ নাম হল বাৰিচিটিনিব এই বাৰিচিটিনিব মেডিসিনটো আমি দি আছো উইথ ৰেমডেচিভিৰ এজ এ পিওৰলি ক্লিনিক্যাল ট্ৰায়াল অৰ্থাৎ জিএমচিএইচতে আমি ক্লিনিক্যাল ট্ৰায়াল এটা আৰম্ভ কৰিছো জিটুৱে ৰিকভাৰী সোনকালে কৰিব বুলি ধাৰণা কৰা হৈছে বেসড অন এভিডেন্স ইন আমেৰিকা এটো আমি জিএমচিএইচত ইন হাউস ক্লিনিক্যাল ট্ৰায়াল এটা আৰম্ভ কৰিছো সো এইবিলাক গুটে কনফিউজিং কথা বঢ়ালে কয় এনে বঢ়াই দিছে কমালে কয় এনে কমাই দিছে গতিকে মই ভাবো যে জি কংগ্ৰেছ দলে এসময়ত কোভিড নাইয়ে বুলি কৈছে সব মিছা বুলি কলে ভুয়া বুলি কলে এতিয়া কলে যে তাতকৈ তামানে কোভিডৰ মৃত্যুৰ সংখ্যাও বেছি মৃত্যুৰ সংখ্যা বেছি যদি হয় তেতিয়ালেটো এইটোৰ ফালৰ পৰা মানুহে বুজি পাব লাগে যে কোভিড ভয়ংকৰ বেমাৰ গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতে যাতে মাস্ক ব্যৱহাৰ কৰা সোশ্যাল ডিস্টেন্সিং কৰা এই কথাবিলাকৰ ওপৰত তেওঁ যাতে গুৰুত্ব দিয়ে যদি সঁচাকৈ বেমাৰটো ভয়াবহ 608 নহয় আৰু বেছি লোক ঢুকাইছে তেতিয়ালেটো বেমাৰটো ভয়াবহ বেমাৰ কিন্তু এই বেমাৰটোৰ সৈতে যুঁজিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিলে আমি আনন্দিত হম তথ্য লুকুৱা শুদ্ধ কৰা এইবিলাক তেওঁলোকৰ দৃষ্টিভংগী এটোটো তেখেতে কিহৰ ওপৰত এটো কৈছে আমাৰ হাততটো কোনো তথ্য নাই বা কোনেও আমাৰ লগত যোগাযোগো কৰা নাই আমাৰ তথ্য লুকাব কি আছে আৰু 200টা বেছিকৈ মৃত্যু হোৱা বুলি আমি লিখি দিলো তাৰ পৰা আমাৰটো কত এটোটা ট্ৰফিৰ প্ৰতিযোগিতা নহয় হয় নহয় কিন্তু তেওঁ ভাবি থৈছে এটো কিবা কম্পিটিশন হৈ আছে ট্ৰফিৰ প্ৰতিযোগিতা চলি আছে গতিকে তেখেতে ভাল পালোহেতেন তেখেতে যদি মাস্ক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিলেহেতেন সোশ্যাল ডিস্টেন্সিংৰ কথা কলেহেতেন কেতিয়াবা যদি কোনোবা এখন মেডিকেল কলেজত গৈ ডক্টৰ নাৰ্ছৰ লগত অলপ সময় খৰচ কৰিলেহেতেন সেইবিলাকটো একো কৰা নাই কৰিছে জানো এতিয়াটো এক প্ৰকাৰ এটাটো মন্ত্ৰী বিধায়ক বুলি নহয় এটো ৰেলৰ হক সকলো সৰকাৰি বিষয়া কৰ্মচাৰী যদি সৰকাৰি কামত যায় তেতিয়াহলে তেওঁলোক 96 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে কোৱাৰেণ্টাইন আৰু টেষ্ট নালাগে সেইটো আছিল সৰকাৰৰ ঘোষণা কাৰণ একোজন অফিচাৰ মাহত 4 বাৰো যাব লাগে এতিয়াটো সাধাৰণ মানুহৰ কাৰণে এটো সিদ্ধান্ত হৈ গল যে আপুনি আৰটিপিসিআৰ টেষ্ট কৰক 24 আৱাৰ্ছৰ ভিতৰতে আপুনি মুক্ত হৈ গল আমি আপোনালোকে জানে যে আমি 7 দিনৰ পৰা 3 দিনৰ পৰা গৈ 36 ডেজত আহিছো আৰু সেপ্টেম্বৰ মাহৰ ট্ৰেন্ডটো এনকাৰেজিং আছিল টু দা এক্সটেন্ট যে আগষ্টতকৈ সেপ্টেম্বৰত টোটাল নাম্বাৰ অফ কেস বঢ়া নাই দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট যে আগষ্ট মাহৰ তুলনাত সেপ্টেম্বৰত কেস হিসাবটো এতিয়াও আছে একদম সম্পূৰ্ণকৈ উলোৱা নাই কিন্তু যদি আমি চাব যাওঁ তেতিয়ালে 72963 আমাৰ 30 ডেজত আমাৰ হৈছে কিন্তু জেনাৰেলি কথাটো হল যে আগষ্ট মাহ আৰু সেপ্টেম্বৰ মাহ আমি 30 তাৰিখে কম্পেয়াৰ কৰিব পাৰিম মই ভাবো যে সেপ্টেম্বৰত ৰোগৰ ইনফেকশনৰ ক্ষেত্ৰত বেটাৰ কিন্তু সিভিয়াৰিটি যদি আমি চাব যাওঁ যে ৰোগীৰ সিভিয়াৰিটিৰ ক্ষেত্ৰত বা ডেথ ৰেটৰ ক্ষেত্ৰত সেপ্টেম্বৰত বেছি মানুহ মৃত্যু হৈছে কিন্তু টোটাল কেস সেপ্টেম্বৰত আগষ্টৰ তুলনাত বহুত বঢ়া নাই সো দ্যাট মিন্স আমি এটা ক'ব পাৰো যে যদি অক্টোবৰতো এই ট্ৰেন্ডটো মেইনটেইন কৰে তেতিয়া ডেথ ৰেটটো নিজে কমি আহিব যদি কোভিডৰ ওপৰত প্ৰশ্ন নাই তেতিয়ালে মই দ্বিতীয় এটা আজি আমাৰ পজিটিভিটি যদি যোৱাকালি মই টুইট কৰিছো আমি 7% আশে পাশে সেপ্টেম্বৰ মাহত আছে
সেপ্টেম্বৰ মাহৰ পজিটিভিটি ৰেট ইজ এৰাউণ্ড 7%, আৰু 5 দিন আছে মাহটোৰ, সেইটো কাৰণে মই কৈ আছোঁ সেইটোলৈকে মই আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ বিষয়ে আমি ৰাতিপুৱা 9:15 বজাত ডাইৰেক্টৰ এইমছ ৰণদীপ গুলেৰিয়াৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ। সেই ভিডিঅ' কনফাৰেন্সখনত সংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে, আৰু আমাৰ মেডিকেল কলেজৰ গোটেই টিমটো উপস্থিত আছিলে, আৰু মই প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি গোটেইবিলাক উপস্থিত আছিলোঁ। আৰু তাতে আমাৰ মেডিকেল কলেজে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰেজেণ্ট হেল্থ কণ্ডিশ্যনৰ বিষয়ে প্ৰেজেণ্টেশ্যন এটা দিয়ে। ডাইৰেক্টৰ এইমছে সন্তুষ্টি প্ৰকাশ কৰিছে যে আমাৰ যিটো লাইন অফ ট্ৰিটমেণ্ট আছিলে সেইটো ঠিকে আছে, আৰু এডিশ্যনেলি তেখেতে কেইটামান গগৈ ডাঙৰীয়াক টেষ্ট কৰিব পৰামৰ্শ দিছে আমাৰ মেডিকেল কলেজৰ কৰ্তৃপক্ষক, আৰু তেখেতে 2 এদিনতে এইমছৰ পৰা এজন ফেকাল্টিক গগৈ ডাঙৰীয়াক চাবৰ কাৰণে পঠিয়াই দিম বুলিও তেখেতে আমাক জনাইছে। আজিৰ দিনটোত তৰুণ গগৈ ডাঙৰীয়াই 3 লিটাৰ অক্সিজেনত 94 অক্সিজেন চেচুৰেশ্যন মেইনটেইন কৰিছে, অৰ্থাৎ অভাৰনাইট তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে যোৱাকালিৰ তুলনাত। যোৱাকালি 6 লিটাৰ আছিলে, আজি 3 লিটাৰলৈকে নামিছে, আৰু যোৱাকালি 6 লিটাৰত 92 আছিলে, আজি 3 লিটাৰতে 94 আছে। আৰু আজি আমাৰ প্ৰায় 1 ঘণ্টা ভিডিঅ' কনফাৰেন্স হৈছিলে উইথ ডাইৰেক্টৰ এইমছ, যোন ৰণদীপ গুলেৰিয়া নিজেই পালমিনাৰী মেডিচিনৰ তেওঁ এজন ফেকাল্টি আৰু বিশেষজ্ঞ। গতিকে আমি ৰাতিপুৱা 9:15 উই হেড এ ভিডিঅ' কনফাৰেন্সিং, আৰু তাত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে। গগৈ ডাঙৰীয়াৰ হেল্থৰ ওপৰত এইখিনি আপডেট। এতিয়া মই 2টা সৰু চৰকাৰৰ নতুন আঁচনিৰ বিষয়ে ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ অসম পুলিচৰ কৰ্তব্যৰত যিসকল আৰক্ষী কনিষ্টবল, তেওঁলোকক ফুড এলাউন্স হিচাপে অৰ্থাৎ নিজৰ খোৱা বোৱাৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰতি মাহত 1200 টকা দি আছিলে। অহা 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি তেওঁলোকৰ যিটো মান্থলি ৰেচন এলাউন্স সেইটো আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। এইটো এটা আমাৰ বাজেটত কমিটমেণ্ট আছিল, আৰু ইয়াৰ ফলত অসম আৰক্ষীৰ সকলো জোৱান কনিষ্টবলৰ এটা বিশেষ সুবিধা হ'ব যে এমাহত তেওঁলোকৰ ৰেচনৰ খৰচ 1200 টকাত আছিল, এতিয়া তেওঁলোকে 2000 টকা পাবলৈ সক্ষম হ'ব। এই স্কিমটো আমি ফৰেষ্ট বেটেলিয়নলৈকেও এক্সপাণ্ড কৰিম। তেওঁলোকৰ প্ৰপ'জেল আমি পোৱা নাই, পালে আমি ফৰেষ্ট পুলিচ বেটেলিয়নকো এই সুবিধাটো আমি দিব গৈ আছোঁ। অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত মই 4টা স্কিম এনাউন্স কৰিব খুজিছোঁ। এইটো উদ্যোগটোৰ ওপৰত। আপোনালোকে জানে যে যোৱা কিছু বছৰত অসমৰ চাহ উদ্যোগে এক কঠিন পৰিৱেশৰ মাজেৰে গতি কৰিছিল। লকডাউনৰ সময়ছোৱাত বাগানসমূহ বন্ধ হৈ আছিল, কিন্তু অসম চৰকাৰৰ বিশেষ আগ্ৰহত আৰু অনুৰোধত বাগান কৰ্তৃপক্ষই শ্ৰমিকসকলক নিয়মীয়াকৈ মজুৰি দি আহিছিলে। আৰু অসমৰ টি ইণ্ডাষ্ট্ৰী যাতে এটা তেওঁলোকৰ ফাইনেন্সিয়েল ভাইবিলিটি বা ফাইনেন্সিয়েল চিটুৱেশ্যন আমি যাতে তাত কিছু পৰিমাণে অসম চৰকাৰে সহায় কৰিব পাৰে অন দ্য বেচিছ অফ চাৰ্টেন প্ৰিন্সিপল, তাৰ কাৰণে মই 4টা স্কিম এনাউন্স কৰিব খুজিছোঁ। এটা হ'ল যে যদি কোনোবা এটা চাহ উদ্যোগে কমাৰ্চিয়েল বেংকৰ পৰা ৱৰ্কিং কেপিটেল লোন লয়, তেতিয়াহ'লে সেই ৱৰ্কিং কেপিটেল লোনৰ ওপৰত অসম চৰকাৰে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন দিব।
তাৰমানে আজি যদি এটা টি গাৰ্ডেনে এখন টি গাৰ্ডেনে 2 কোটি টকা যদি বেংকৰ পৰা লোন লয় ৱৰ্কিং কেপিটেল তেতিয়া তেওঁ 20 লাখ টকা ইন্টাৰেষ্ট বেংকক দিব লাগিব সে তেতিয়া তাৰ 6 লাখ টকা ৰাজ্য চৰকাৰে উভতাই দিব সো ফাৰ্স্ট স্কিম ইজ as an interest subvention of 3% per annum will be provided on the working capital loan taken by a tea garden. But individual benefit kuno gardenok etot ami 20 lakhot koi bosori uport nido. There is a overall cap of 20 lakhs. So, etiar pa ki hobo je চাহ উদ্যোগ সকলে যেটো বছৰটো চলিবৰ কাৰণে বেংকৰ পৰা working capital লয় তাতে 3% সুদ ৰাজ্য চৰকাৰে বেংকক উভতাই দিব তাৰমানে 3% ইন্টাৰেষ্ট সাবভেনশন কৰিব দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ ৰপ্তানি সিটিসি টি ৰপ্তানি নহয় বেসিক্যালি অৰ্থডক্স টি ৰপ্তানি হয় এই অৰ্থডক্স টি যেতিয়া উৎপাদন কৰে তেতিয়া সিটিসি টিতকৈ বাগানৰ কৰ্তৃপক্ষই বেছি খৰচ কৰিব লাগে এই কাৰণে যে সিটিসি বনালে যিমান উৎপাদন হয় অৰ্থডক্সত উৎপাদনটো কমি আহে টি বোৰ্ডে প্ৰতি কেজি অৰ্থডক্স টি বনালে টি গাৰ্ডেন সমূহক 3 টকা সাবসিডি দিছিল অৰ্থাৎ পাৰ কেজি যদি এখন টি গাৰ্ডেনে যদি বছৰত 100 কেজি অৰ্থডক্স টি বনাই which is 100% export তেওঁ টি বোৰ্ডে 300 টকা দিছিল এতিয়া আমি এই বছৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত উৎপাদিত প্ৰতি কেজি অৰ্থডক্স টিৰ বিপৰীতে অসম চৰকাৰে 7 টকা ৰাজ সাহায্য আগবঢ়াব 7 rupees per kg অৰ্থাৎ টি বোৰ্ড আৰু অসম চৰকাৰৰ দুইটা যদি আমি ৰাজ সাহায্য মিলাই দিও তেতিয়ালে 1 কেজি অৰ্থডক্স টি উৎপাদন কৰিলে 10 টকা ৰাজ সাহায্য পাব ইয়াৰ ফলত অসমৰ চাহৰ ৰপ্তানি যেহেতু অৰ্থডক্স টি ডমেষ্টিক কনজাম্পশন নাই ইন্টাৰনেশনাল মাৰ্কেটত যায় গতিকে অসমৰ চাহৰ ৰপ্তানি বহুগুণে বৃদ্ধি হ'ব বুলি আমি আশা কৰিছো The first scheme is 3% interest subvention on working capital. Second scheme is 7 rupees subsidy, state subsidy against per kg of orthodox tea produce. তাৰমানে অসমৰ কোনো টি গাৰ্ডেনে যিমানে orthodox tea produce কৰিব whether ক্ষুদ্ৰ চাহ বাগিচা বা বৃহৎ চাহ বাগিচা প্ৰত্যেক কেজি orthodox tea কৰাৰ বিপৰীতে 7 টকাকৈ আমি ৰাজ সাহায্য আগবঢ়াম তাৰোপৰি অৰ্থডক্স টি বনাবৰ কাৰণে যেহেতু মেচিন কিনিব লাগে নতুনকৈ যদি কোনোবা নতুনকৈ চাহ বাগিচাই যদি অৰ্থডক্স টি যদি বনাবৰ কাৰণে মেচিন আদি কিনিব খোজে সেই মেচিনৰ ওপৰত আমি 25% ৰাজ সাহায্য দিম তাৰমানে আমি যিমান পাৰো অসমৰ চাহ উদ্যোগটোক সিটিসিৰ পৰা অৰ্থডক্সলৈকে নিব খুজিছো কাৰণ দ্যাট ইজ 100% এক্সপোৰ্ট আৰু তেতিয়াহে আমি চাহ উদ্যোগটোক জিয়াই ৰাখিব পাৰিম তাৰ কাৰণে আমি সিদ্ধান্ত লৈছো যে অৰ্থডক্স টি বনাবৰ কাৰণে কোনোবাই যদি মেচিন কিনে Assam government will give them 25% capital subsidy অৰ্থাৎ মেচিনৰ ওপৰত আমি plant and machinery ওপৰত আমি 25% subsidy দিম আৰু ফাইনালি আমি এগ্ৰিকালচাৰ ইনকাম ট্যাক্স আমি 3 বছৰৰ কাৰণে হলিডে দিছো যে অহা 3 বছৰ এগ্ৰিকালচাৰ ইনকাম ট্যাক্স টি গাৰ্ডেন সমূহে দিব নালাগে সো এই চাৰিওটা ইন্টাৰেষ্ট সাবভেনশন subsidy of ₹7 per kg of orthodox tea 25% on plant and machinery আৰু agriculture income tax holiday এই গোটেই চাৰিটা যদি আমি কাম কৰো প্ৰায় 200 crores অসম চৰকাৰৰ ইনভেষ্টমেন্ট বা আউটফ্লো হ'ব
আৰু আমি এই 4টা আঁচনি আজি আমি ঘোষণা কৰিছো এটা দিনত যিটো দিনত ইয়াৰ কাৰণে আমি ঘোষণা কৰিছো যাতে এই বছৰ পূজাৰ বোনাস টি গাৰ্ডেন সমূহে 20% বেচিছত আমাৰ শ্ৰমিকসকলক দিয়ে তাৰ এটা আশা ৰাখি মই এই গোটেই 4টা স্কিম আজি এনাউন্স কৰিছো so in return against the scheme against this scheme our minimum expectation is that at least এই বছৰ কোনো ধৰণৰ বেমাজালি খেলিমেলি নোহোৱাকৈ সকলো বাগিচাই চাহ শ্ৰমিকসকলক যাতে 20% বানস দিয়ে পূজাৰ বোনাস দিয়ে তাৰ বাবে মই আহ্বান জনাম তাৰ লগে লগে আজিতে অসম টি কৰ্পোৰেচনৰ বাগিচা সমূহত আমি 20% পূজা বোনাস আমি ঘোষণা কৰিছো so all Assam Tea Corporation gardens will get 20% puja bonus of course that will be funded from state budget only jehetu tea corporation or arthik obostha সেই ধৰণৰ নহয় গটিকে এই 4টা স্কিমে অসমৰ চাহ উদ্যোগটোক পুনৰ সঞ্জীৱিত কৰিব বুলি আমি আশা কৰিছো আৰু তাৰ লগে লগে যাতে পূজাৰ বোনাস কোনো ধৰণৰ খাম খেলি নোহোৱাকৈ আইন শৃংখলাৰ পৰিস্থিতি নোহোৱাকৈ স্মুথলি যাতে বাগিচা কৰ্তৃপক্ষই দিয়ে তাৰ বাবে মই বাগিচা কৰ্তৃপক্ষক আহ্বান জনাম আৰু টু বিগিন উইথ Assam Tea Corporationত আমি 20% টি বোনাস আমি ঘোষণা কৰিছো অসম চৰকাৰৰ ফালৰ পৰা ফাইনেল মোৰ আৰু সৰু দুটা এনাউন্সমেন্ট আছে হেতু এটা প্ৰসিডুৰেল এনাউন্সমেন্ট আছে আমি যে স্বয়ং আঁচনি ঘোষণা কৰিছিলো তাৰ ফৰ্মত বাকি যায় সাৰ্টিফিকেট লাগিব বুলি উল্লেখ কৰা আছিল আৰু ৰেজিষ্ট্ৰেচন লাগিব বুলি উল্লেখ কৰা আছিল আমি আজি যেহেতু গ্ৰুপৰ সেলফ হেল্প গ্ৰুপক বাকি যায় নিদিয়ে গটিকে গ্ৰুপ সমূহে ফৰ্ম ফিল আপ কৰোতে বাকি যায় সাৰ্টিফিকেটখন দিব নালাগে আৰু সেলফ হেল্প গ্ৰুপৰ যেহেতু ৰেজিষ্ট্ৰেচনৰ ব্যৱস্থা নাই বেংক একাউণ্টটো দিলে আমি তাক ৰেজিষ্ট্ৰেচন বুলি গণ্য কৰিম এতিয়া মই শেষত আহিছো বড়ো চুক্তিৰ ৰূপায়ণৰ ওপৰত আপোনালোকে জানে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন বৈঠক 20 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত বড়ো চুক্তিৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল বড়ো চুক্তি অনুসৰি অসমৰ ৰাজ্যপাল মহোদয় বিটিএডি অঞ্চলৰ নাম পুনৰ সংশোধন কৰি ইয়াক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে ঘোষণা কৰিছে সো বিটিএডিৰ স্থানত সেই চাৰিওখন জিলা খামৰি কোকৰাঝাৰ চিৰাং বাস্কা ওদালগুৰি জিলা খামৰি বৰ্তমান এই খণ্ডটোক বা এই অঞ্চলটোক বিটিআৰ ৰূপে পৰিচিত হ'ব অসমৰ ৰাজ্যপাল মহোদয়ে ইতিমধ্যে বড়ো চুক্তিৰ এই এটা ক্লজক ইমপ্লিমেন্ট কৰাৰ কাৰণে তেখেতে অনুমোদন দিছে তৃতীয়তে বড়ো চুক্তিৰ এটা ডাঙৰ দফা আছিল যে কিছু বড়োলেণ্ড অঞ্চলৰ ওচৰ চুবুৰীয়া যিবিলাক বড়ো অধ্যুষিত গাঁও বিটিচিৰ পৰা বাদ পৰি ৰৈছিল তেওঁলোকে এই বিটিচিত অন্তৰ্ভুক্ত হ'বলৈ আবেদন কৰিব পাৰিব য'ত 50% তকৈ ওপৰত বড়ো পপুলেশ্যন আছে ঠিক তেনেকে বিটিচিৰ সীমাত যিসমূহ অনা বড়ো গাঁও আছে য'ত 50%ৰ ওপৰত অনা বড়ো লোক আছে তেওঁলোকে বিটিচিৰ পৰা ওলাই আহিবৰ বাবেও আবেদন কৰিব পাৰিব তানে বোথ ইনক্লুশন আৰু এক্সক্লুশন বড়ো গাঁওসমূহ সোমাব পাৰিব অনা বড়ো গাঁওসমূহ ওলাব পাৰিব
কিন্তু বড়োলেণ্ডৰ মাজত থকা গাঁওবিলাক নহয়, অকল সীমান্তত থকা গাঁও বা বাগিচাসমূহ। আৰু এই গোটেই কামখিনি এখন আয়োগৰ জৰিয়তে কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অসমৰ ৰাজ্যপাল মহোদয়ে আজি সেই আয়োগখনো নিৰ্মাণ কৰি দিছে। অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব PP বাৰ্মাই এই আয়োগখনৰ নেতৃত্ব দিব। এই আয়োগখনৰ এগৰাকী সদস্য হিচাপে BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ থাকিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে জয়ন্ত বসুমতাৰী থাকিব আৰু BTAD অঞ্চলৰ অন্যান্য লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন তেখেত থাকিব। অৰ্থাৎ আপচুৰ পৰা জয়ন্ত বসুমতাৰী আৰু অন্যান্য সম্প্ৰদায় লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন। অৰ্থাৎ PP বাৰ্মাৰ অধ্যক্ষতাত এই কমিশ্যন হ'ব। কমিশ্যনৰ কাৰ্যকাল 6 মাহ থাকিব। তাত আন 3 গৰাকী সদস্য হ'ল BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ, জয়ন্ত বসুমতাৰী আপচুৰ হৈ আৰু অন্যান্য সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ ৰাজ্য চৰকাৰে ওদালগুৰিৰ ডালিম বায়নক নিৰ্বাচিত কৰিছে। এই কমিশ্যনখনেই পৰৱৰ্তী পৰ্যায়ত BTCৰ আসনৰ সংখ্যা 40ৰ পৰা 60 কৰা আৰু সমষ্টিবিলাকক পুনৰ গঠন কৰাৰ ক্ষেত্ৰতো চৰকাৰক পৰামৰ্শ দিব। এই দুইটা কাম হৈ যোৱাৰ লগে লগে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰে বড়ো ভাষাক সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা দিয়াৰ যিটো এটা ক্লজ আছে আৰু বড়োলেণ্ডৰ বাহিৰত বড়ো কছাৰী টেৰিটৰিয়েল কাউন্সিল ৱেলফেয়াৰ টেৰিটৰিয়েল কাউন্সিলৰ যি প্ৰস্তাৱ আছে তাক ৰূপায়ণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ আগবাঢ়িব। ইয়াৰ উপৰিও বড়ো চুক্তি ৰূপায়ণৰ ওপৰত আৰু বহুখিনি দফাৰ ওপৰত ক্ৰিয়ান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আলোচনাত সিদ্ধান্ত হয় আৰু সময়ে সময়ে এই বিষয়ে আমি আপোনালোকক জনাই থাকিম। সৰ্বদলীয় বৈঠক এখন হ'ব আৰু স্বাস্থ্য বিভাগে স্পষ্ট কৰি কৈছে যে নৱেম্বৰৰ 30 তাৰিখলৈকে ইলেকশ্যন পতাৰ পৰিৱেশ নাই আৰু ইমানখিনি আমি ৰিস্ক ল'ব নোৱাৰোঁ। কিন্তু বিহাৰত যি ধৰণে ইলেকশ্যন পৰিচালনা হ'ব, আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে বিহাৰৰ পৰা কিছু অভিজ্ঞতা লৈ আহিলে আমি ডিচেম্বৰ মাহত ইলেকশ্যনৰ কথা বিবেচনা কৰিব পাৰিম। বেছড অন দ্য এক্সপিৰিয়েঞ্চ ইন বিহাৰ, বিহাৰৰ পৰিৱেশটো চোৱাৰ পিছতহে আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু স্বাস্থ্য বিভাগে স্পষ্টভাৱে কৈছে যে আজিৰ দিনত নিৰ্বাচন পতাৰ অন্ততঃ 30 নৱেম্বৰলৈকে নিৰ্বাচন পতাৰ কোনো পৰিৱেশ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 দিনতে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিব, তাতে এই বিষয়ে নিষ্পত্তি কৰা হ'ব। কিন্তু স্বাস্থ্য বিভাগৰ স্পষ্ট সিদ্ধান্ত আমি ৰাজ্য নিৰ্বাচনী আয়োগক জনাই দিছোঁ। হ'ব, ঠিক আছে, সকলোকে ধন্যবাদ জনালোঁ। সেই ৰাইজৰ আগত দাঙি ধৰিবলৈ আজি আমি আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ। অৱশ্যে বিফৰ উই গোজ টু দ্য একচুৱেল প্ৰেছ কনফাৰেন্স, মই চিম্পল 2-3টা কথা আপোনালোকৰ আগত ক'ব খুজিছোঁ যে আজি কিছুদিনৰ পৰা এটা মহলে, বেচিকেলি আই ডোণ্ট ৱান্ট টু বি পলিটিকেল, বাট জেনেৰেলি এটা প্ৰচাৰ চলোৱা হৈছে যে অসমত কোভিড ট্ৰিটমেণ্ট বিনামূলীয়া নহয়। মই আপোনালোকক ইয়াৰ আগৰ সাংবাদিক মেলতো মই স্পষ্ট কৰি দিছিলোঁ যে আমি কোভিডৰ ট্ৰিটমেণ্ট
বোধহয় ভাৰতবৰ্ষৰ ভিতৰতে অসমে এখন ৰাজ্য য'ত আমি কোভিডৰ ট্ৰিটমেণ্ট টু দ্য হাইয়েষ্ট এক্সটেণ্টলৈকে গৈ পেলাই আমি ফ্ৰী ট্ৰিটমেণ্ট কৰি আছোঁ ৰাইট ফ্ৰম প্লাজমা টু ৰেমডিচিভিৰ টু ৱেলকাম কিট টু ফেয়াৰৱেল কিট আমি প্ৰবেবলি 360 ডিগ্ৰী আজি আমি কোভিড ট্ৰিটমেণ্ট বিনামূলীয়া কৰি আছোঁ আমি মাত্ৰ 3টা ৰিফৰ্মছ আনিছিলোঁ আৰু মই ভাবোঁ যে তাত দুখীয়া আৰু মধ্যবিত্ত লোকৰ কোনো কথা নাই এটা হ'ল যে কোনোবা যদি পেইং কেবিনত থাকি চিকিৎসা লয় তেওঁ কোভিড ট্ৰিটমেণ্টৰ কষ্টটো দিব নালাগে খালি পেইং কেবিনৰ ৰুমটোৰ ভাড়া দিব লাগিব কাৰণ তাৰ নামটোৱে পেইং যদি আমি তাৰ ভাড়া নলওঁ তেতিয়াহ'লে অডিটৰ জেনেৰেলৰ যেতিয়া অডিট আহিব তেতিয়া তাত অবজেকশ্যন হ'ব যে আপোনালোকে জেনেৰেল ৱাৰ্ডত কিয় ট্ৰিটমেণ্ট কৰোৱা নাই আৰু পেইং কেবিনত আপোনালোকে কিয় ট্ৰিটমেণ্ট কৰাই টকা লোৱা নাই আৰু বেচিক্যালি পেইং কেবিনত যিসকল ব্যক্তি আছে ক'ব গ'লে আজিৰ দিনটোত বিজেপিয়ে 10জন MLA MP আছে এজন টুডে চ' দে আৰ হেপি দে আৰ উইলিং টু পে যে আমি কিয় বিনা পইচাত থাকোঁ গতিকে মই ভাবোঁ যে অযথা বিতৰ্ক এটা পেইং কেবিনত থকা ব্যক্তিয়ে টকা দিবলগীয়া হোৱা কাৰণে গোটেই কোভিড ট্ৰিটমেণ্টটোৱেই বিনামূলীয়া নহয় তেনেকুৱা ধাৰণা এটা লোৱা উচিত নহয় আৰু অডিটৰ জেনেৰেলৰ আমি যি অডিট পেৰা আহিব তাতে আমি জাষ্টিফাই কৰিব নোৱাৰিম যে পেইং কেবিনত থকা মানুহৰ আপোনালোকে পেইং কেবিনৰ খৰচটো কিয় লোৱা নাই কিন্তু ইনজেকশ্যনৰ খৰচ প্লাজমাৰ খৰচ ট্ৰিটমেণ্টৰ খৰচ খোৱা বোৱাৰ খৰচ আমি তেওঁলোকৰ পৰাও লোৱা নাই আৰু জেনেৰেল ৱাৰ্ড কোভিড কেয়াৰ চেণ্টাৰত টকা পইচা লোৱাটো প্ৰশ্নই নুঠে দ্বিতীয়তে আমি কি লৈছোঁ যে কোনোবা এজন পেচেণ্ট যদি নাৰ্ছিং হোমত থাকে অলৰেডি 30,000 1.5 লাখ 1 লাখ 2 লাখ তেওঁ বিল দিয়ে আছে তেওঁ যদি মেডিকেল কলেজৰ পৰা প্লাজমা ল'ব আহে আমি প্লাজমাৰ টকা লোৱা নাই প্লাজমাৰ যিটো কিট যিটো প্ৰায় 6,500 টকা লাগে সেইটোৰহে আমি পুঁজি লৈছোঁ আৰু কিটটো মই যদি মেডিকেল কলেজত থকা পেচেণ্টক প্লাজমা লাগে সেইটো ফ্ৰী ইভেন পেইং কেবিনত থকা পেচেণ্টৰো সেইটো ফ্ৰী খালি নাৰ্ছিং হোমৰ পৰা যদি কোনোবাক আমি প্লাজমা দিব লাগে তেতিয়াহে আমি কিটটো বিনামূলীয়াকৈ দিয়া নাই আমি তাৰ যেটো মূল্য বজাৰ মূল্য সেইটো আমি লৈছোঁ তৃতীয়তে এজন মানুহ সুস্থ হ'ল লকডাউনৰ সময়ত আমি গাড়ী দিছিলোঁ কাৰণ তেওঁ ঘৰত ঘূৰি যাব ঘৰত ঘূৰি যাবৰ কাৰণে তেওঁ গাড়ী মটৰ যোগাৰ কৰিব পৰা নাছিল এতিয়া লকডাউন শেষ হ'ল উলা উবেৰ মাতিব লাগে ঘৰত যাব লাগে আমি কৈছোঁ যে সেই পইচাটো আমি নিদিওঁ কিন্তু যদি নগাঁও দৰঙৰ মানুহ গুৱাহাটীত থাকে সেইটো আমি তেওঁ ঘৰত থৈ আহিম অৰ্থাৎ ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'লে আমি থৈ আহিম কিন্তু যদি গুৱাহাটীৰ ভিতৰতে খানাপাৰাৰ পৰা গণেশগুৰিলৈকে যাবৰ কাৰণে আমি সহায় কৰাৰ প্ৰয়োজন নাই তেওঁলোকে এইখিনি নিজেও যাবই কাৰণ এইবিলাকত কি হয় মানুহ ৰাতি 11টা বজালৈকে চৰকাৰী গাড়ীৰ কাৰণে ৰখি থাকিব লাগে লাইন পাতিব লাগে আৰু ৰাইজে পৰামৰ্শ দিছে যে আমাক কিয় ঘৰত থৈ আহিব লাগে আমি দেখোন নিজে যাব পাৰোঁ আৰু 8 ঘণ্টা আমি কিয় ৰখি থাকিব লাগে আৰু ফাইনেলি আমি কৈছোঁ যে কাৰোবাক যদি ৰিজাল্ট 24 ঘণ্টাৰ ভিতৰতে লাগে কোনোবা কৰ্পোৰেট মানুহ থাকে যাক লগে লগে ৰিজাল্টটো লাগে তেওঁলোক ৰখিব নোৱাৰে চ' লাইনৰ আগত গৈ 24 ঘণ্টাত যদি আমি ৰিজাল্ট দিব লাগে তেতিয়াহে আমি কৈছোঁ যে আপোনালোকে আমাক পইচা দিব কাৰণ আমি কোনোবা জেনেৰেল মানুহতকৈ যদি আগত আপোনালোকৰ ৰিজাল্ট দিওঁ তেতিয়াহ'লে আমিওতো এটা উত্তৰ দিব লাগিব যে আপোনাক আমি কিয় VIP ট্ৰিটমেণ্ট কৰিছোঁ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ আৰু এই গোটেইখিনি মিলি দিনটোত আমি যদি খৰচ কৰোঁ 2 কোটি টকা এই গোটেইখিনি মিলি আমাৰ 5,000 টকাও নাহে যদি আমি গোটেই হিচাপ কৰোঁ সেইকাৰণে এই কথাবোৰ লৈ পেলাই অযথা বিতৰ্ক কৰাৰ প্ৰয়োজন নাথাকে আৰু ময়ো আপোনালোকক কৈছিলোঁ যে আমি ইমানখিনি ভাল কৰি কোভিড চলাই আছোঁ যে আপোনালোকে এটা চিন্তা কৰক যে বিধানসভাটো এজন সদস্যই আমাৰ কোনো এটা কুৱেশ্যন আনিলে ডিভাইস নানিলে কোনো এটা প্ৰশ্ন নুসুধিলে সাপ্লিমেণ্টাৰী নুসুধিলে কাৰণ
উই আৰ এক্টিং বোনাফাইডি আমি ৰাইজৰ স্বাৰ্থত কাম কৰি আছোঁ আৰু মই ভাবোঁ যে গোটেই কথাবোৰ ফেকচুৱেল চিটুৱেশ্যনবোৰ নজনাকৈ আমি অযথা বিতৰ্ক কৰাৰ প্ৰয়োজন নাথাকে দ্বিতীয়তে যোৱা কালি গুৱাহাটী উচ্চতম ন্যায়ালয়ে কোভিডক লৈ যথেষ্ট চিন্তা আৰু উদ্বেগ প্ৰকাশ কৰিছে যে অসমত যি ধৰণে কোভিডৰ ইনসিডেন্ট বাঢ়িছে আৰু আপোনালোকে জানে যে ভাৰত চৰকাৰৰ আনলক 4ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে এতিয়া আৰু কোনো লকডাউন দিব নোৱাৰে নাও অনলি লকডাউন দিলে সেন্ট্ৰেল গভৰ্নমেন্টৰ উইথ পাৰমিশন হে লকডাউন দিব পাৰিব উইদাউট পাৰমিশন আৰু কোনেও লকডাউন দিব নোৱাৰে ইন দ্যাট সিচুৱেশ্যন আমাৰ হাতত মাস্ক আৰু সোশ্যাল ডিস্টেন্সক বাদ দি বহুত বেছি ইনস্ট্ৰুমেন্ট আমাৰ লগত নাথাকে কেতিয়াবা হয়তো গাড়ী আমি ইভেন্ট কৰিব পাৰিম কেতিয়াবা হয়তো এতিয়া 9টাত আমি বন্ধ কৰিছো 1 ঘণ্টা আগুৱাব পাৰিম বাট বহুত বেছি ষ্টেটৰ ওচৰত এতিয়া মেনিউভাৰৰ চান্স ষ্টেট গভৰ্নমেন্টৰ হাতত একেবাৰে কম হৈ গৈছে একমাত্ৰ এটাই ব্যৱস্থা আছে যে মাস্কটো ব্যৱহাৰ কৰক আৰু সোশ্যাল ডিস্টেন্স মেইনটেইন কৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক পুলিশ আৰু ডিস্ট্ৰিক্ট সকলক নিৰ্দেশ দিছে যে ফাইন লোৱাটো মাস্ক নিপিন্ধিলে 500 টকা ফাইন লোৱাটো কম্পালসৰি কৰিব লাগে আৰু তেওঁলোকে চাব যে আমি কিমান ফাইন উঠাব পাৰিলো ডিসি আৰু এসপি সকলক এটা পাৰ্সনেলি তেওঁলোকে লায়েবল কৰিছে যে আপোনালোকে এই ক্ষেত্ৰত ভূমিকা ল'ব লাগিব অৱশ্যে আমিও চৰকাৰৰ পৰা চিন্তা কৰি আছো যে আমি এসময়ত টি গাৰ্ডেনৰ লোকসকলক বিনামূলীয়া মাস্ক দিছিলো চাহ বাগিচাৰ শ্ৰমিক সকলক কিছু আমি দুখীয়া মানুহক বিনামূলীয়া মাস্ক দিব পাৰো নেকি আমি সেই বিষয়ে চিন্তা চৰ্চা কৰি আছো কিন্তু জেনেৰেলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহাকালি আমাৰ পুলিশ আৰু আন ডিপাৰ্টমেন্টৰ লগত মিটিং হ'ব and we are going to implement division bench judgment very strictly যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো আমি আখৰে আখৰে পালন কৰিব লাগিব আৰু সেই দিশত আমি পদক্ষেপ লম আৰু তাৰ যেতিয়া এসপি আদি হৈ যাব তেতিয়া আমি আপোনালোকক জনাম অকনমান হয়তো কবাত আমি টান হ'ব লাগিব যে চৰকাৰী অফিসত মাস্ক পিন্ধিব লাগিব দৰ্শনাৰ্থী আহিলে মাস্ক পিন্ধিবই লাগিব দোকান খুলিব লাগিলে দোকানৰ কৰ্মচাৰী সকলে মাস্ক পিন্ধিব লাগিব কাৰণ এখন দোকান খুলি যদি মাস্ক নিপিন্ধে আৰু তিনিবাৰ যদি আমি ফাইন কৰি দিও তেতিয়াতো মাহৰ গোটেই প্ৰফিট খিনিয়ে ফাইনত গুচি যাব গতিকে লগত মাইকিং আইসি কৰবাত এনসিসি এনএসএছৰ লৰাদি লিফলেট বিতৰণ এনেকুৱা এটা আমি বিশাল কৰ্মসূচী এটা অহা পৰহিৰ পৰা আমি গ্ৰহণ কৰিম কাৰণ দেখা গৈছে যে এতিয়া প্ৰায় দিনত 3000 কৰি নতুন কেছ আহিছে আৰু 3000 কৰি যদি নতুন কেছ আহে অনলি সেপ্টেম্বৰ মাহতে 3 আৰু 30 পূৰণ কৰিলে 90 হৈ যায় এণ্ড দ্যাট উইল বি এ ডিজাস্টাৰ কাৰণ 90000 পেশেন্টক ৰখা ট্ৰিটমেন্ট কৰা মানে অলৰেডি ডক্টৰ নাৰ্সকল এটা ফেটিগ হৈ আছে তাৰ মাজত এটা মাহত 1 লাখ পেশেন্ট আহিলে এটো খুব কষ্টকৰ হ'ব সো উই হ্যাভ টু ensure that যাতে 3 এভাৰেজটো নহয় গৈ কাৰণ 3 এভাৰেজটো হলে আমাৰ খুব কষ্ট হ'ব গতিকে এই ক্ষেত্ৰত মই আপোনালোকক জনাই থলো আৰু এতিয়া মই আজিৰ সাংবাদিক মেলখনলৈকে আহিছো যেটো কাৰণে আজি আমি সাংবাদিক মেলখন অনুষ্ঠিত কৰিছিলো in case of repeat offense 1000 suppose আপোনাৰ পৰা মই আজি 500 ললো এটো কম্পাউন্ডিং বুলি কয় যদি 500 ললো লৈ সেকেন্ড টাইম আকৌ আপুনি নিপিন্ধিলে তেতিয়া you will be for 1000 rupees এটোৰ ওপৰত যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰি লওক যদি কোভিডৰ ওপৰত কিবা খুদিব খুজিব গুৱাহাটীত পৰহি দিনাখন 900 কেছ পাইছিলো তাৰ এটা সৰু কাৰণ আছিল কি শিক্ষকসকলে বহুত টেষ্ট কৰিছিলে একেলগে শিক্ষক প্ৰফেসৰ কলেজ স্কুলৰ কৰ্মচাৰী 29-30 তাৰিখে তেওঁলোকে বহুত টেষ্ট কৰিছিলে সেই কাৰণে আমি একেলগে প্ৰায় 1000 হৈছিলে গৈ যোৱাকালি 700 হৈছে
কিন্তু যোৱা আগষ্ট মাহলৈকে আমি 500ৰ তলত আছিলোঁ গতিকে ডেফিনেটলি জাম্প এটাটো হৈছে হয়তো 1000 নহ'বগৈ কিন্তু 500ৰ পৰা 700 বঢ়া মানেও অলমোষ্ট 1/3 বঢ়াটোতো বুজাইছে আৰু বিশেষকৈ এসময়ত মানুহে কৈছিল নহয় যে আপুনি এজন মানুহক দেখুৱাই দিয়কচোন কোন চিনাকি মানুহৰ কোভিড হৈছে বুলি এতিয়া যদি মেডিকেল কলেজত যায় গোটেই চিনাকি মুখৰ পয়োভৰ মোৰ মনত আছে এসময়ত কিছুমান মানে ইন্টাৰভিউ দিছিলে যে এই কোভিড মিছা কথা কৰবাত আপোনাৰ চিনাকি মানুহৰ কোভিড হৈছে নেকি এনেকুৱা সোশ্যাল মিডিয়া ফেসবুক ৰাজনৈতিক নেতাৰ মুখত এনেকুৱা কথা আহিছিলে এতিয়া যদি মেডিকেল কলেজত যায় অকল চিনাকি মুখ আজি ৰাতিপুৱা সংখত দিলীপ শইকীয়া তপন গগৈ বৃন্দাবন গোস্বামী মানে নামৰ অভাৱ নাই সব চিনাকি মুখ এতিয়া তাৰ মানে কোভিডে লাহে লাহে আমাৰ গোটেই বৰঘৰতে সোমাই গ'লগৈ সব জ্বৰটো মানুহ নাই এইটোৱে আমাক খুব অসুবিধা কৰিছে যে কোভিডৰ এতিয়া ডাঙৰ সিম্পটম যেটো হৈছে যে কোভিডৰ পিছত বেছি কমপ্লিকেশন হৈ আছে কোভিডৰ 10 দিনটো ধুনিয়াকৈ পাৰ হৈ গ'ল কিন্তু কোভিডৰ পিছত উশাহ নোপোৱা বেমাৰ হোৱা যোৱাকালি মোৰ সমষ্টিৰ এজন মানুহক মই মেডিকেলত চাব গৈছিলোঁ কোভিডৰ সময়ত যিমান জটিল আছিল এতিয়া কোভিডৰ পিছত বেছি জটিল হৈছে হয়তো এনেকুৱা ব্যক্তিৰ মৃত্যু হলেও কোভিডৰ লিষ্টত যোগ নহব কাৰণ কোভিড নিগেটিভ হোৱাৰ পিছত মৃত্যু হ'ব কিন্তু আৰু ডাঙৰ সংখ্যা এটা হৈ আছে যেটো পোষ্ট কোভিড আমাৰ হস্পিটাল বিলাকত মৃত্যু হৈ আছে সেইকাৰণে মই ভাবো যে এই ধৰণৰ প্ৰচাৰে আমাক বহুত ক্ষতি কৰিছে অসুবিধা একো নাই কিন্তু প্ৰচাৰ কৰা ব্যক্তিসকল এনেকুৱা হৈ যায় যে যিসকল ব্যক্তি সমাজৰ প্ৰতিষ্ঠিত তক যোৱাকালিয়ে মই নাম নকওঁ আই ডোন্ট ওয়ান্ট টু বি পলিটিক্যাল এজন বিধায়কে কৈ আছে এইটো জয় বাংলা এতিয়া বিধায়ক গৰাকীৰ ওপৰত কি কৰিব মানে এজন সমাজৰ কোনোবা মানুহে নাজানি কোৱা কথা তাৰ বক্তব্য বেলেগ যেটা প্ৰতিষ্ঠিত ব্যক্তিসকলে কথা কয় তেটা কষ্ট হয় একাৰণে মই ভাবো যে আপোনালোকে অকনমান যেহেতু সকলোৰে ঘৰত এতিয়া এটা পৰিবেশ নিজে আপোনালোকে দেখা আৰম্ভ হৈছে গতিকে অকনমান আপোনালোক আমি সকলোৱে মিলি কাম কৰিলে হয়তো এনেকুৱা প্ৰচাৰ বন্ধ হৈ যাব আমি তেখেতসকলক কৈছিলোঁ যে এজন ডক্টৰক আপোনালোকে 10 দিন ট্ৰিট কৰাই 7 দিন ৰেষ্ট দিয়াব আৰু আমাৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো নাৰ্ছিং হোম বিলাকলৈকেও আছে কিন্তু আমি 15 দিনৰ মূৰে মূৰে নাৰ্ছিং হোমৰ স্বত্বাধিকাৰীসকলৰ লগত বহো গতিকে এই মিটিংখন আছে মই কথাটো উলিয়াম এবাৰ পজিটিভিটি ৰেট টু 6.2 আগতে এটা সময়ত আপোনালোকৰ মনত আছে যে ইট ওয়াজ 4.97 4.57 গতিকে প্ৰায় 1.5% পজিটিভিটি ৰেট বাঢ়িছে সংখ্যা হিচাপে 300 অতিক্ৰম কৰিছে কিন্তু যদি মৰ্টেলিটি ৰেট হিচাপত কাউন্ট কৰে আমি এতিয়াও 0.24 0.23 0.25 এনেকুৱাত আছো মানে মৰ্টেলিটি ৰেট হিচাপত এটা হল শতকৰা আৰু এটা হল গোটা সংখ্যা এতিয়া এই মৃত্যুৰ হাৰ বিলাকৰ মাজত বহুত কনফিউজন থাকে সাপোজ আজি মোৰ কোভিড হল মই নিগেটিভ হৈ গলো মই তেতিয়া মৃত্যু হোৱা নাই পিছত হস্পিটালত গৈ মৃত্যু হলো কোভিডতো যোগ নিদিও গতিকে এই টেকনিক্যাল আৰু নন টেকনিক্যাল এই বস্তুটো লৈ পেলাই সমস্যা এটা থাকে কিন্তু এটো কথা স্পষ্ট যে মৃত্যু সকলো মিলিলেতো 1000 টো ইতিমধ্যে স্পৰ্শ কৰি দিছে কাৰণ পোষ্ট কোভিড বহুত মানুহ মৃত্যু হৈছে কোভিডত কয়ো ডিউৰিং কোভিডৰ মৃত্যু হয়তো কোনোবাই ক'ব যে 1000 সংখ্যাটো মন্ত্ৰীয়ে কৰপা পালে মোৰ হাতত ষ্টেটিষ্টিক্স নাই কিন্তু যেটো শুনি থাকো যে অমুক ঢুকালে তমুক ঢুকালে
তাৰ পৰা মই ক'ব পাৰোঁ যে ক্লোজলি 1000 মানুহ মৃত্যু হৈছে ডিউৰিং কোভিড এণ্ড পোষ্ট কোভিড। এতিয়া মই হিচাপটো দিওঁ ডিউৰিং কোভিড, যিদিনাখনে কোভিডটো নিগেটিভ হৈ যায় তাৰ পিছততো আমি হিচাপটো নিদিওঁ, কিন্তু আফটাৰ ডেট বহুত মানুহৰ মৃত্যু হৈ আছে। কাৰণ হাওঁফাওঁ যিটো লাঞ্চ বুলি কয় তাততো ফাইব্ৰচিছ হৈ যায় নহয়, উশাহ লওঁতে কষ্ট হয়। কোনোবা মানুহ যদি আগত 6 কিলোমিটাৰ খোজ কাঢ়িছিল এতিয়া আধা কিলোমিটাৰ খোজ কাঢ়োতে ফেঁপাব আৰম্ভ কৰে। গতিকে প্ৰব্লেম ইজ দেয়াৰ, আৰু প্ৰবেবলি আমাৰ ইকনমিটো জীয়াই ৰখাৰ কাৰণে আমি দুইটা ছাইড মেইনটেইন কৰিবলগীয়া হৈছে, কাৰণে পৰিৱেশটো জটিলৰ পৰা জটিল হৈ গৈ আছে। তাত আৰু অস্বীকাৰ কৰিতো লাভ নাই যে জবৰদস্তি ভাল হৈ আছে বুলিতো কৈতো লাভ নাই। বাট আমাৰ হাততো বহুত উপায় নাই, কাৰণ কৈ আছে যে ইটো কৰক সিটো কৰক, কাৰণ ইকনমিটো মানুহে 6-7 মাহ হৈ গ'ল আপুনি নোৱাৰা হৈ গৈছে। আজি যোৱা মাহত আমাৰ 960 কোটি টকা GST উঠিব লাগে, উই কুড কালেক্ট 590 crores। চ' আৰু ইমান ডেফিচিটত চলিব নোৱাৰি। চামহাও অসমত 2 বছৰ আগৰ পৰা কিছু এডভান্স প্লেনিং কৰা হৈ আছিল বুলি, এণ্ড সঁচা কথা ক'ব গ'লে ইলেকশ্যন ইয়াৰ বুলি মই অলপ টকা ছেভিংছ কৰি আছিলোঁ আগৰ পৰা, যে ইলেকশ্যনৰ বছৰটোত কৰিম। ইলেকশ্যনততো কৰিব নোৱাৰিলেও কোভিডৰ কামত আহি গ'ল। কথাটো হ'ল সেইটো, মানে এটি যে আপোনালোকে ক'ব পাৰে যে 2 বছৰ আগৰ পৰা মই প্ৰত্যেক বছৰে অলপ টকা ছেভিংছ কৰি আছিলোঁ যে ইলেকশ্যনৰ বছৰটোত কিছু ভাল কাম কৰিম, কিন্তু সেই টকাখিনি এতিয়া কোভিডত লগাই আছোঁ। আদাৰৱাইজটো নাছিলে, আদাৰৱাইজটো আমাৰো অৱস্থা বাকী চৰকাৰৰ দৰে হৈ গ'লহেঁতেন। বিভিন্ন ভাষাত কৰিম, আৰু NCC NSS এই ল'ৰাবিলাকক আমি এতিয়া উলিয়াই পঠাম, যাতে তেওঁলোকেও ৰাস্তাত গৈ অলপ বুজালে। কাৰণ বিলোৱাটো মানে কি এক জেগাত কনষ্টেণ্ট ৰাখি বিলাই থাকিব লাগিব। ধৰক ছেক্ৰেটেৰিয়েটৰ সন্মুখত যোনে আহে এনি টাইম কাগজখন দিব লাগিব, মাইকিং হ'ব লাগিব। DIPRৰ FLS বিলাকো এতিয়া আমি ইউজ কৰিম, আৰু খুব ডাঙৰ পাব্লিচিটি কেম্পেইন এটা কৰিম। আৰু হাইকোৰ্টৰ নিৰ্দেশটো পোৱাৰ কাৰণে আমাৰ অলপ সুবিধা হ'ল। তাৰমানে চাওক, তেওঁলোকে কোভিড ট্ৰিটমেণ্ট কৰিব খোজা নাছিলে। গুৱাহাটীত তেতিয়া এছাম মানুহ ওলালে যে নহয় আমাক নাৰ্ছিং হোমত যাব দিব লাগে। ৰাইজৰ দাবীত নাৰ্ছিং হোমবিলাকে যে খুলিলে, গতিকে তেওঁলোকৰ বাৰ্গেনিং পাৱাৰটো বাঢ়ি গ'ল। মানে নাৰ্ছিং হোমৰ প্ৰশ্নটো নাছিলে, তেওঁলোকে কোভিড ট্ৰিটমেণ্টত সোমোৱাই নাছিলে। ৰাইজে দাবী কৰিলে যে মেডিকেল কলেজত বেয়া, লেট্ৰিন বাথৰুম হাবি যাবি, অজস্ৰ কথা ওলালে। তেতিয়া চৰকাৰে বাধ্যত পৰি নাৰ্ছিং হোমবিলাক খুলি দিবলগীয়া হ'ল। এতিয়া নাৰ্ছিং হোমৰ মালিকে কয় ছাৰ আপুনি কোৱাৰ কাৰণে খুলিলোঁ, নহ'লে আমাৰতো ইচ্ছাই নাছিলে। মানে সমস্যাটো উল্টা কৰি দিলে। তাৰমানে দে আৰ মৰেলি ইন এজ এন এজিফ, তেওঁলোকে আমাক সেৱাহে কৰি আছে খুলি পেলাই চৰকাৰক, কাৰণ আচলতে প্ৰয়োজন নাছিলে। আপোনালোকে যদি চাই GMCত মানুহৰ মৰ্টেলিটি নায়েই, কিন্তু সেই সময়ত যিহেতু বিগিনিং আছিল, অলপ ভাবিছিল যে চৰকাৰে জোৰ কৰি ধৰি আনে, গতিকে খানাপাৰাত থকাতকৈ মই নাৰ্ছিং হোমত থাকিম। কিন্তু কমপ্লিকেশ্যনটোতো এতিয়াহে আৰম্ভ হ'ল। মইতো আগৰ পৰাই কৈ আছিলোঁ যে দিল্লীৰ পৰা 2 মাহ পিছত অসমত আহিব। আপোনালোকে যদি মোৰ প্ৰেছ কনফাৰেন্সৰ প্ৰত্যেকটো কথা মনত পেলায়, তেতিয়া হয়তো কোনোবাই যে কৈ আছে বুলি ক'ব লাগে। কিন্তু নাও ইফ ইউ মোৰ পুৰণা প্ৰেছ কনফাৰেন্সবোৰ শুনে, মই প্ৰত্যেকটো কথাই সতৰ্ককৰণ কৰি আছিলোঁ। এনিৱে, আমি 3টা আঁচনি আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ। 2017-18 চনৰ বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ স্বামী বিবেকানন্দৰ নামত। সেই আঁচনিখনৰ নাম আছিল স্বয়ম, স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলোঁ, আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বেংকৰ কোঅপাৰেশ্যনটো বহুত বেছি নোহোৱাৰ কাৰণে আমি 20% ছাবচিডি দিছিলোঁ, আৰু গোটেই লোনটো ৰিপে'মেণ্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব। এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলোঁ। কিন্তু ইনস্পাইট অফ দ্য বেষ্ট এফৰ্ট
from the Industry and Commerce Department আমি স্কিমটো বহুত বেছি কৰিব নোৱাৰিলো আৰু প্ৰায় ৭,০০০ মান বেনিফিচিয়াৰীক আমি সহায় কৰিব পাৰিলো এগেইনষ্ট টাৰ্গেটেড 1 লাখ তাৰ পিছত কেতিয়াবা মানুহে কয় যে বাজেটৰ কামবিলাক হোৱা নাই যি দুই এটা হোৱা নাই উই অনেষ্টলি এডমিটেড যে হয় আমাৰ একেটা কাম আমি কৰিব পৰা নাই যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুতামালাত আমি এটা নতুন কৰি কনসেপ্টটো কৰিছিলো যে ৰিডিজাইন স্বয়ং তাৰ মানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা এই যেটো স্বয়ং ৰিডিজাইন স্বয়ং আঁচনি আছে এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছো 1000 crores from the state government without any banking linkage অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেন্ড নকৰো আমি পুনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম not loan this is subsidy seed capital এটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব সেই 2 লাখ ব্যক্তিয়ে পাব জুনে 1 সেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ জয়েন্ট লায়াবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিল so every year eto asoni hoi thakibo this is a continuous scheme and always 1st September will be the cut off now ji khokol group e joint liability group hobo pare HSG hobo pare farmer production organization FPO hobo pare cluster level special SPV hobo pare federation hobo pare june সামূহিক ভাবে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপ সমূহে এই আসনিৰ সুবিধা লব যদি 10 জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম 20 জনীয়া গ্ৰুপ হলে আমি 10 লাখ দিম আৰু 5 জনীয়া গ্ৰুপ হলে আমি 2.5 লাখ দিম তাৰ মানে গাই প্ৰতি 50,000 এওঁলোকে ফাইনেন্স ডিপাৰ্টমেন্টে এটা পোৰ্টেল এনাউন্স কৰিব আগতে এটো ইন্ডাস্ট্ৰিৰ পৰা চাইছিল এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দা হেল্প অফ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন 16 সেপ্টেম্বৰ তাৰিখে 16 সেপ্টেম্বৰত আমি এটা পোৰ্টেল কৰিম সেই পোৰ্টেলত গ্ৰুপ বিলাকে এপ্লিকেশন কৰিব তাত গ্ৰুপটোৰ বেংক একাউন্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্য সকলৰো বেংক একাউন্ট নম্বৰ দিব লাগিব যেতিয়া বেংক একাউন্ট নম্বৰ দিব এপ্লিকেশন দিব আমি এই এপ্লিকেশন জিলা সমূহলৈকে প্ৰেৰণ কৰিম ডিস্ট্ৰিক্ট এণ্ড ডিস্ট্ৰিক্টত এটা টিম বনোৱা হৈছে ডিস্ট্ৰিক্ট সিলেকশন মেকানিজম এটা কৰা হৈছে যত কোনো পলিটিশিয়ান তাত মেম্বাৰ নহয় not even MLA not even MP no political people are member there bank ase NGOs ase basically NGO mane jibilak amar Indian Institute of Entrepreneurs SIRD enukwa dhonor entrepreneurs jibilak সংগঠন আছে তেওঁলোক মেম্বাৰ আছে আমাৰ যেনেকুৱা Rural Livelihood Mission, Skill Development Mission, Lead Bank Manager, General Manager, DIC, District Agriculture Officer, Veterinary Officer. So, ইয়াত কোনো political মানুহ এই district level committee খনত নাই. Finance Department portalot এই application বোৰ পোৱাৰ লগে লগে আমি district wise divide কৰিম আৰু আমি জিলালৈকে পঠাই দিম. District select কৰিব কৰাৰ পিছত 3 দিনৰ লৰা ছোৱালীখিনিক এটা ট্ৰেনিং দিয়া হ'ব 3 দিনৰ ট্ৰেনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেস প্ল্যান দাখিল কৰিব
মে বি হৰ্টিকালচাৰ হ'ব পাৰে, মে বি এগ্ৰিকালচাৰ হ'ব পাৰে, ইভেন PWD ঠিকা কৰিম, that can also be a business plan. বোলে ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেণ্টত ঠিকা কৰিম, সেইটো এটা বিজনেছ প্লেন হ'ব পাৰে। উই আৰ নট ফৰ এগ্ৰিকালচাৰ কৰিব, ইণ্ডাষ্ট্ৰি কৰিব, এনেকুৱা নহয়, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, যে আমি 10জন ল'ৰাই লগ লাগি আমি DRDAত কাম কৰিম। এতিয়াতো দুখীয়া ল'ৰাই কাম কৰিব নোৱাৰে চিট কেপিটেল নোহোৱা কাৰণে। চ' দিছ 5 lakhs উইল বি দেয়াৰ চিট কেপিটেল। আমি একাউণ্টটো গ্ৰুপত নিদিওঁ, আমি টকাটো ইণ্ডিভিজুৱেল বেংক একাউণ্টত দিম, কিন্তু প্ৰথম 30,000 টকা পাব, টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব, নহ'লে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে। এতিয়া যেতিয়া মোৰ বেংক একাউণ্টৰ পৰা চেকখন গ্ৰুপত যাব, তেতিয়া মোৰ এটা ষ্টেক হোল্ডিং থাকিব, মোক এক্সপেল কৰিব নোৱাৰে, মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত, কাৰণ চেকখনটো মইহে দিছোঁ। কিন্তু মই যদি চেকখন নিদিওঁ, পিছৰ 20,000টো মই নাপাম। চ' মই 30,000 টকাটো মোৰ একাউণ্টৰ পৰা মোৰলৈকে চৰকাৰে দিব, মই গ্ৰুপটোত দিম। বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে? গ্ৰুপত দিলে আকৌ বাকীবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে। সেইকাৰণে মোৰ পৰা যেতিয়া চেকখন পাব, মোকতো এক্সপেল কৰিব নোৱাৰে। গতিকে ইট ইজ বোথ ইণ্ডিভিজুৱেল এজ ৱেল এজ কালেক্টিভ। কিন্তু কিবা কাৰণত যদি মই 30,000 টকাটো লৈ গ্ৰুপটোত নিদিওঁ, নেক্সট 20,000টো মই নাপাম। এওঁলোকৰ এটা সুবিধা হ'ব কি, এই গ্ৰুপবিলাকক গাঁৱে গাঁৱে PWD, ফ্লাড কণ্ট্ৰোল সব ডিপাৰ্টমেণ্টৰ আমি ফ্ৰী কণ্ট্ৰেক্টিং লাইচেঞ্চ দি দিম। যিসকল গ্ৰুপে ক'ব মই PWDত কাম কৰিম, আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দিম। ফ্লাড কণ্ট্ৰোলত কাম কৰিম, ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দিম। কিবা আমি ফিচাৰী বনাম, ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতো এওঁলোকক জড়িত কৰি ল'ব। এগ্ৰিকালচাৰত কাম কৰিম, এগ্ৰিকালচাৰে ডিপাৰ্টমেণ্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব। বোলে গেলামাল দোকান দিম, আমি মুদ্ৰাৰ লগত আৰু ফাৰ্ডাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম, যাতে দিছ ইজ জাষ্ট এ চিট কেপিটেল, এইটো লোন নহয়, তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায়। এই চিট কেপিটেলটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে, যদি কোনোবা তেনেকুৱা ভাল এণ্টাৰপ্ৰেনিয়ৰ্ছ তাৰ মাজৰ পৰা আহে। 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব 1,000 কোটি টকা। আৰু ভগৱানে যদি সুবিধা দিয়ে, তেতিয়াহ'লে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব, এভৰি ইয়েৰ। চ' 2 লাখ, 2.5 লাখ, হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছোঁ যে আজি পাৰ সমষ্টি 15,000 বেনিফিচিয়াৰী, কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে, বাঢ়িব। গতিকে আজি আমি 2 লাখ লৈ 1,000 কোটি টকা দি আৰম্ভ কৰিছোঁ, সেইটো অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে। দিছ ইজ দ্য বিগেষ্ট সেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰেম লঞ্চ বাই এনি গভৰ্ণমেণ্ট ইন দ্য ইণ্ডিপেণ্ডেঞ্চ আছাম। নিজৰ টকা দি ইমান ডাঙৰ সেল্ফ এমপ্লয়মেণ্ট ইনিচিয়েটিভ আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই। This is the biggest initiative, and this 1,000 crore will come from our own revenue. ইয়াত কোনো বেক ফাণ্ডিং নাই, ইয়াত কোনো বেংকিং লিংকেজ নাই, বাট আমি বেংকৰ লগত কাম কৰি আছোঁ যে দিছ 5 lakhs আমি চিট কেপিটেল হিচাপে দিলোঁ, now you give 75% loan, so that ultimately it becomes 25 lakhs at some point of time. Of course, banking norms পূৰা কৰিব লাগিব। So 20,000 গ্ৰুপে এই পইচা পাব, যদি 10জনকৈ ধৰোঁ, 20,000 গ্ৰুপৰ যদি 5,000কো আমি বেংকিং লিংকেজ কৰি দিব পাৰোঁ, লট অফ মানি উইল কাম। চ' এই যিটো ৰিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেণ্ট যোজনা, এইটো আমি আজি লঞ্চ কৰিছোঁ। 40 বছৰ বয়সলৈকে আঁচনিটো পাব, আৰু এই আঁচনিটো পাবৰ কাৰণে every member has to pass matriculation. মেট্ৰিকৰ তলৰ হ'লে এজ ধৰিব পৰা নাযায়, আৰু বেংকে হয়তো ফাৰ্ডাৰ লিংকেজ দিয়াত অসুবিধা পাব। সেইকাৰণে এইটো আমি হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো আমি লিংক আপ কৰিছোঁ, আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছোঁ। যুৱক হওক, যুৱতী হওক, আপ টু 40 ইয়াৰ্ছ।
আৰু এক্সিষ্টিং এছেট যিহে পাব, উই ডোণ্ট ৱান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও, তেতিয়া আমি চিলেক্টে কৰিব নোৱাৰিম। যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব, কাৰণ দিছ উইল বি কণ্টিনিউৱাছ স্কিম। গতিকে 1 ছেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা হ'ল, যোন এছেট যি আছে, কাম কৰি আছে, it will be only available for them. This is for scheme for existing SHG. Kali khuni pela hawat banai lolo, they will not get it. Bahut manu thake je aji scheme khunilo rati rati banalu, so they will not get it. Might be aji jodi banai oha bosor teoluke ek bosor nijor eta activity korar pisot kaam hobo. So as a PW minister at some point of time, থাৰ্ড লেভেল কণ্ট্ৰেক্টৰৰ যিমান কাম আছে আমি এই গ্ৰুপবিলাককে দিবৰ কাৰণে আমি কৈ দিম। তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে, 20 লাখৰ কাম আহিছে, 15 লাখৰ কাম আহিছে, উইল ৱৰ্ক কণ্টিনিউৱাছলি উইথ দিছ পিপল চ' ডেট আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে এটলিষ্ট বিলো 50 লাখৰ সব কাম যাতে আমি এই গ্ৰুপবিলাকক দি দিব পাৰোঁ। উই হেভ টু ট্ৰাষ্ট, আমাৰ ল'ৰা ছোৱালীক আমি বিশ্বাস কৰিব লাগিব, আমি ট্ৰাষ্ট কৰিব লাগিব, আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ। অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যে অৰুণোদয় যেনেকৈ বিগেষ্ট ছ'চিয়েল এণ্ড ওমেন এম্পাৱাৰমেণ্ট স্কিম আমি লঞ্চ কৰিছোঁ, আজি গোটেই গাঁৱে ভূঞেটো চিলেকশ্যন হৈ আছে। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট সেল্ফ এমপ্লয়মেণ্ট স্কিম, আৰু প্ৰত্যেকটো টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব। এণ্ড আমি তেনেকৈ ছেভিংছ কৰি ৰাখিছিলোঁ লাষ্ট 2 বছৰত, চ' কৰোণাৰ মাজতো এই টকাখিনি আমাৰ থাকিব, এণ্ড উই আৰ গোয়িং টু ডু দিছ। আপোনালোকে জানে যে যোৱা বছৰ আমি এটা স্কিম আৰম্ভ কৰিছিলোঁ। I am coming to the second scheme. হেতু হল যে কোনোবাই যদি এডুকেশ্যন লোন লয় তেতিয়ালে আমি তেওঁক সাবসিডি হিচাপে 50,000 rupees আমি তেওঁলোকক দিওঁ। যদি বেংকৰ পৰা পঢ়িবৰ কাৰণে এডুকেশ্যন লোন লৈছিলে যিকোনো সময়তে এনি পইণ্ট অফ দেয়াৰ লাইফ, যদি ইভেন আজি কোনোবা মই ইঞ্জিনিয়াৰ হৈ আছোঁ কিন্তু মই লোন লৈছিলোঁ, চ' ইভেন দেন আমি 50,000 তেওঁলোকক সাবসিডি দিছিলোঁ। আমি 1545 জন ব্যক্তিক আমি ইতিমধ্যে আমি এই সাবসিডিটো দিছিলোঁ, কিন্তু কোভিডৰ পিছত আৰ্থিক সংকটৰ কাৰণে এই বছৰ আমি স্কিমটো আৰম্ভ কৰা নাছিলোঁ। অলৰেডি আমাৰ হাতত 5547 আমাৰ হাতত এপ্ৰুভ হৈ থকা এপ্লিকেশ্যন আছে। আজিৰ পৰা আমি যিসকলে যোৱা 2-3টা বছৰ লোন ল'লে বা আগত এপ্লিকেশ্যন কৰিব পৰা নাছিল, www.assamfinanceloans.in www.assamfinanceloans.in আমাৰ কালি পৰহি এড ওলাব, কিন্তু আপোনালোকক এখন আমি দি দিছোঁ আপোনালোকে যাতে দিব পাৰে। চ' www.assamfinanceloans.in ইয়াতে যদি আবেদন কৰে তেতিয়ালে আবেদন নকৰা সকলেও 50,000 টকা পাব। এতিয়া যদি আবেদন কৰে, আগতেতো কৰাখিনিয়ে ৰিপিট কৰিব নালাগে, মই আগতে কৈছোঁ যে আমাৰ হাতত 5547 এপ্লিকেশ্যন মজুত আছে। গতিকে তেওঁলোকে আৰু নতুনকৈ এবাৰ কৰাৰ দৰকাৰ নাই, কাৰণ এইখিনি বেংকে এপ্ৰুভেল দি দিছে, গতিকে আমাৰ লগত আছে। তাৰমানে বেংকে বেক অফিচত কৈ দিছে যে এওঁলোকে লোন লোৱাটো সত্য। গতিকে এইখিনি ডিছবাৰ্চমেণ্টৰ কাৰণে ৰেডি হৈ আছিলে, কৰোনাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি অকণমান মুকলি বতাহ লৈছোঁ, গতিকে অক্টোবৰৰ 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম, 7 to 10 অক্টোবৰ। গতিকে যিসকলে নতুনকৈ আবেদন কৰিব খোজে তেওঁলোকে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব, যাতে আমি পিছৰ 10 দিন বেংকৰ লগত বেক অফিচত কাম কৰিব পাৰোঁ, আৰু ইয়াতে আমাৰ 7 অক্টোবৰ to 10 অক্টোবৰৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম। এই বছৰ আমি বাজেটত এই স্কিমটোৰ কাৰণে 25 কোটি টকা ৰাখিছোঁ, আৰু আমি মুকলি কৰি দিম। 2-এজন
ল'ৰা ছোৱালী ৰৈ গৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত কাম কৰা শৈক্ষিক সহায়ৰ তেনেকুৱা 45খন আবেদন আছে আমি সেই সময়ত একেলগে দি দিম থাৰ্ড যেটো স্কিম এটো আমাৰ কন্টিনিউয়াস স্কিম কিন্তু যোৱা বছৰ আমি কৰা নাছিলো আৰু ইয়াৰ লগত আৰু এটা স্কিম আহিব টু বুষ্ট দি প্ৰডাকশন ইন আসাম নেক্সট উইকত আমি কৰি আছো যে অসমৰ চাহ কেনেকে ৰপ্তানি হ'ব পাৰে কেনেকে ওয়াৰ্ল্ড মাৰ্কেট আমি ল'ব পাৰো so some more schemes we are going to announce next week but আজিৰ স্কিম তো চাহ বাগিচাৰ শ্ৰমিক সকলৰ কাৰণে আপোনালোকে জানে যে অহা 2 অক্টোবৰত আমি চাহ বাগিচাৰ প্ৰায় 120খন হাই স্কুল আমি একেলগে মুকলি কৰিম মানে কাম আৰম্ভ কৰিম আৰু এপ্ৰিলত আমি এই হাই স্কুল বিলাক আমি নিৰ্মাণ কৰিম আৰু এই হাই স্কুল খেনি হ'ব স্বাধীনতাৰ 70 বছৰ পিছত বাগানত নিৰ্মাণ হোৱা প্ৰথম হাই স্কুল এতিয়া আমাৰ যেটো আঁচনি আছিল হেতু হল চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আপোনালোকে জানে যে ডিউৰিং দা ডিসইনভেষ্টমেন্ট পিৰিয়ড অসমত আমি চাহ বাগিচাৰ শ্ৰমিক সকলক বেংকিং লিংকেজৰ লগত এছ'চিয়েট কৰিবলৈ চেষ্টা কৰিছিলো 2017-18 আমি 6,33,411 6,33,411 চাহ শ্ৰমিকৰ একাউণ্ট খুলিছিলো আমি তাত 2,000 টকাকৈ জমা দিছিলো যাতে একাউণ্টখিনি জিয়াই থাকে আমাৰ প্ৰচেষ্টা চলি আছিল 2018-19 চনত আমি আৰু এবাৰ এই আঁচনিটো আমি আৰম্ভ কৰিলো যে যিসকলৰ বেংক একাউণ্ট ৰখি গৈছিল তেওঁলোককো যাতে আমি ফাইনান্সিয়েল ইনক্লুজনত আনিব পাৰো সো 2018-19 চনত আমি 7,15,979 তাৰমানে 6,20,000 পৰা 7,15,000 যে অলমোষ্ট 70,000-80,000 একাউণ্ট আমি এডিশন কৰিলো আৰু আমি আকৌ 2,000 টকা কৰি আমি আগবঢ়ালো সো 2,500 in 2017-18 covering 6,33,000 bank account the সন্তুষ্টিৰ কাৰণ এইটোৱে যে satisfaction lies where that এই একাউণ্টবোৰ চলি থাকিল আৰু একাউণ্ট বাঢ়ি গল বাঢ়ি 18-19 ত একাউণ্ট আহি গল 7,15,000 6,33,000 পৰা একাউণ্ট বাঢ়ি হৈ গল 7,15,000 তাৰমানে we could add another 75,000 plus bank account within just 1 year so তাতো আমি 2,000 টকা কৈ দিলো 19-20 ত আমি এই স্কিমটো কৰা নাছিলো এতিয়া 20-21 ত যেতিয়া আমি বাগানত আকৌ যাম তেতিয়া আমি গম পাম পুৰণা একাউণ্টবোৰ চলি আছে নে নাই বন হলেতো পুঁজি নিদিও চলি আছে নে নাই একাউণ্ট বিলাকৰ কি ব্যৱস্থা কি কথা এই বছৰ আমি 3,000 টকা এই বেংক একাউণ্ট খিনি দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো সো 7,15,000 ব্যক্তিয়েটো পাবই সো ইট মাইট গো little more মই আশা কৰিছো অলমোষ্ট 8 লাখ যদি 8 লাখ হৈ যায় অসমৰ প্ৰতি গৰাকী চাহ শ্ৰমিকৰ এটা বেংক একাউণ্ট হৈ যাব উইল হ্যাভ 100% banking coverage so we are going to spend around 250 crores on this so 8,000 কৰি 3,000 কৰি around 8 lakhs 7,15,000 to হবই কিন্তু মই ভাবো যে it will go up to 8 lakhs so 8 lakh bank account আমি আৰু 3,000 কৈ টকা জমা দিম এই প্ৰপ'জেলছ বিলাক ডিসি সকলে 15 সেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব আৰু ফাৰ্স্ট উইক অফ নৱেম্বৰ 15 নৱেম্বৰৰ আগত
আমি এই পুঁজিটো একাউণ্টত জমা দিম সো যিখিনি আমি কাম এতিয়া আগবাঢ়িছোঁ অল আৰ ডেট টাইমলাইন ফিক্স কৰি যে 15 নৱেম্বৰৰ ভিতৰত এই পুঁজি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বেংক একাউণ্টত জমা হ'ব আমি বুজি পাম যে ডিমনিটাইজেশ্যনৰ সময়ত বেংক একাউণ্ট খুলিছিলোঁ উইল হেভ টু ছেটিছফেকশ্যন যে ফাইনেন্সিয়েল ইনক্লুশ্যনটো চলি থাকিলে ইট ৱাজ নট জাষ্ট এবাৰ কৰিছিলোঁ পিছত বন্ধ হৈ গ'ল তাৰমানে 17-18 পৰা 20লৈকে তাৰমানে আমি 3-4 বছৰ একাউণ্টবিলাক জীয়াই ৰখাত সক্ষম হ'লোঁ আৰু মই ভাবোঁ it will be a huge satisfaction আজি সেই একাউণ্টবিলাকতে অৰুণোদয়ৰ পুঁজি যাব সেই একাউণ্টবিলাকতে প্ৰধানমন্ত্ৰীৰ পুঁজি আহিলে ডিউৰিং কোভিড সকলোত নাহিলে মহিলাখিনিৰ একাউণ্টত আহিলে সো আমি যি কাম কৰিছিলোঁ তাৰ আজি ফাইনেল ইয়াৰত আমি গম পাম যে 8 লাখৰ পৰা 5 লাখলৈকে কমি গ'ল নে ইট ৰিমেইন এট 7 লাখ অৰ 8 লাখলৈকে বাঢ়িলে আৰু ইয়াৰ ফাইনেল লিমিটটো হৈছে 8 লাখ 8 লাখতকৈ বাঢ়িব নোৱাৰে কাৰণ ইমানেই টি গাৰ্ডেন শ্ৰমিক আমাৰ বাগিচাত কাম কৰে সো এই তিনিটা স্কিম মোৰ এই সপ্তাহৰ সাংবাদিক মেলৰ কাৰণে মই আগুৱাই দিছোঁ অহা সপ্তাহত ডেফিনেটলি উইল মিট এগেইন উইথ সাম 2 or 3 নিউ স্কিম সো 15 ছেপ্টেম্বৰলৈকে দিজ উইল কণ্টিনিউ আমি একোটা স্কিম দুটা স্কিম তিনিটা স্কিম এইটো চলি থাকিব আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে আপোনালোকে সুধিব পাৰে It has resolved except due to the interference of Union Finance Minister Mrs. Nirmala Sitharaman now only 800 bank account has a KYC problem so 3 days back we had a meeting with SBI so SBI and bank branch managers are now working closely even to revive these 800 bank account during last visit she did a great job that etialeke amar pray 1 lakh account ot homoa nasil but because of her insistence and a special team was constituted in Guwahati aru even baganot after that ATM linkage ju baganot bahi ase every day ekhon baganot ATM ahi ase and SBI and SLBC is working dedicatedly that এই একাউণ্ট বিলাক যাতে থাকে KYC হয় টাইমলি আৰু আধাৰ লিংক KYC হৈ যোৱাৰ পিছতো দিস প্ৰবলেম উইল ওভাৰ ফৰ অল টাইম টু কাম all foundation because you see all we derive inspiration from the Prime Minister during the Rajiv Gandhi time the what he says that if Delhi pra ami toka pathao state ot rokhi jay state or pra toka pao jodi district ot rokhi jay so the idea is that we'll push the amount right to the beneficiary so why finance department is implementing this program because from the state budget etia konuba department to jabo joint director deputy director no so right like central government Krishak Sanman Nidhi jot centrally toka to ahi jay without routing through any department so department at the district level will select beneficiary but money will flow directly from the state treasury to the bank account yat mane they don't have to come to any office ebar prothom selection or samoyt hoyto they have to come a bit but after that ei gute scheme bilak permanent in nature aru digital platform ami use kori asu apnaloke jane je we got a loan from World Bank on fiscal improvement in the beginning of the first year of our government so heitudi we have created a DBT and ultimately we want to capture bank account of 3 crore 30 lakhs people of Assam so hokoloke atoka dibo khujile jate ek jagar pra ami dibo paru so that huge work is going on but of course these 5 years we left with little bit unfinished and I don't have time but I think that in next 5 years ami it is a platform banai asu beneficiary key platform ami gote je social scheme bilak ami anibo so we are creating a social registry
And this social registry will in due course of time capture the bank account of every people of Assam along with their Aadhaar, so that we'll establish a direct linkage between the state treasury and the beneficiary. No intermediary. That was the idea. So basically, it's apnaloke duita way kobo pare that I had the opportunity of being finance minister of this state for 5 years. I want to leave with some strong legacy that these are the schemes Assam can implement. Assam can implement scheme like Arunodaya. Assam can implement scheme like Swayam. So these are the concept of resurgent Assam. So political people will link it up with election. Kintu moi bhabu je more district ete apnaloke Arundhotir kothao koi asil, you will get good news in a month's time. So gute idea to hol je atmabishwashi Assam je prothom bosorat to moi eku koribo nowaru. By the 5 years you left a legacy after 5 years only. Na manuhe to first year of legacy nere. So Arunodaya is a scheme not for election, it will for all the time to come. Swayam is for all the time to come. Abhinandan is for all the time to come. Aji jetia moi bank account bilak ami khuluaisilu. Aji those become asset na. Gotike politician e bhal kam korile manuhe vote diye, election logot link kore. But election চিন্তা কৰি আমি কামবোৰ কৰি নাথাকো আমি ভাবো যে আমাৰ দিনত আমি ৰাইজৰ কাৰণে কি এৰি থৈ যাব পাৰিলো বা কি কৰিলো these people should say that this is a legacy we want to leave that অসমৰ দৰে সৰু ৰাজ্যই ইমান ডাঙৰ ডাঙৰ স্কিম ইমপ্লিমেন্ট কৰিব পাৰে তাক যদি মানুহে ভাল পাই ভোট দিয়ে ভাল কথা ভোট নিদিলেও ভাল কথা so হেতুটো so it is we want to leave that resurgent Assamor jitu ami concept anisilu we want to do that. I have gute bilak koribo kane I have fun. So next week we are going to redefine austerity measure. Probably by next week we are going to withdraw austerity also. So jiman bilak ami mitop baitar niyom ghoshona korisilu except 3 or 4 jot personal integrity kotha ase susitar kotha ase je 5 star thakibo na lage meeting koribo na lage jo susitar logot link nuhua baki jibilak department bilakor upor restriction asile administrative approval dibo na lage kiba dibo na lage so we are working now and finance department is going to re-notify our austerity measure jot most of the mitobaitar ji ami niti ghoshona korisilu it will be withdrawn by next week so we have fun it was a part of a long planning gotike covid dot effect hol nohole we could have done more ma agote koisu je korar aru bahut kiba kibi issa asil etiao eri dia nai probably you will hear some more good scheme kintu covid nahile ami enekwata position at state treasury anisilu we could have done wonder in this year kintu definitely we had a setback kan etia pray kiman 600 700 800 koti toka apuni jodi simple hisab kore 2 lakh manuhok jodi 500 toka kori 10 din kharach koribo lage 5000 aru 2 lakh puron korile 1000 koti hoy jay jodi test jodi daily 50000 koribo lage 1000 jodiও কৰিব লাগে ডেইলি 50 লাখ টেস্টিং ত গুছি যায় সো বাট নহলে তো আৰু কিবা কিবি কৰিব পাৰিছেন আকাশ সুবৰ মন আছিল আমি যি সকলে নাজানে তেওঁলোকে কয় বছৰত we are entitled for 3% of total amar GDP 3% ami loan lobo paro bharat borkhor sob sarkare loi 3% of the GDP so ami 6000 koti toka nolo ami 12000 koti toka loan lo prottek bochore because amar GDP e 3,47,000 jodi oha bochor GDP contract hoi jay 2 lakh leke 2 lakhor 3% gotike etu
ভাৰত চৰকাৰৰ নিয়ম যে 3% অফ দ্য GDP আপোনালোকে লোন ল'ব পাৰে ষ্টেটে। ইট ইজ এ কনষ্টিটিউচনেল স্কিম। গতিকে ইয়াতে 6,000 কম কৈছে, আমি 12,000 কোটি, যোৱাবাৰ 11,500 কোটি টকা লৈছোঁ, এইবাৰো সেইটো ল'ব লাগিব, বিকজ দেট ইজ এ ফাইনেন্সিয়েল স্কিম। আৰু এইটো মহাৰাষ্ট্ৰই লয়, গুজৰাটেও লয়, বা 3%। যদি আমাৰ ইনকাম কমে 3টো কমি যাব, আৰু যদি ইনকাম বাঢ়ে 3টো বাঢ়ি যাব। হা, এইটো SDL বুলি কয়, ষ্টেট ডেভেলপমেণ্ট লোন, ৰিজাৰ্ভ বেংকে এইটো অৰ্গেনাইজ কৰে। এইটো কোনো ব্যক্তিৰ পৰা নাহে। এটা আপুনি অলপ চাই ল'ব, এইটো দিছ ইজ এ পাৰ্ট অফ ফাইনেন্সিং। এইটো তৰুণ গগৈৰ দিনতো লৈছে, হিতেশ্বৰ শইকীয়াৰ দিনতো লৈছে। এইটো ষ্টেট বাজেটৰ এটা পাৰ্ট হয়, প্ৰফুল্ল মহন্তৰ দিনতো লৈছে। চবেই 3% অফ দ্য GDP লয়, কিন্তু এইটো আণ্ডাৰ কনষ্টিটিউশ্যন আৰ্টিকল 293(3). এইটো মানে সংবিধান প্ৰদত্ত এটা ৰাজ্যৰ অধিকাৰ যে 3% অফ দ্য GDP আপুনি লোন ল'ব পাৰে। খালি এইবাৰ হয়তো আমি GSTৰ কাৰণে অলপ লোন ল'ম, কিন্তু সেই লোনটো ভাৰত চৰকাৰে লিখি দিছে যে আমিয়ে সুদ সহকাৰে আমি উভতাই দিম, সেইটোৰ পৰা আমাৰ কোনো নিজৰ ক্ষতি নহয়। এৰাউণ্ড 714 crores। একোটো প্ৰশ্ন নাই আৰু এইখিনিৰ ওপৰত। শিক্ষা চক মানে আমাৰ অসমীয়া ল'ৰাবিলাকৰ এটা ডাঙৰ সমস্যা হৈছে যে মই চাকৰিটো পাব লাগে, তাৰ কাৰণে কাক মাৰোঁ, কাক ধৰোঁ। এটা এনেকৈ ওলাই গ'ল এতিয়া নতুন এটা যে হাইস্কুলৰ টেট পাছ কৰিলোঁ, তাৰ মাজতো দুখন সমাজ ওলাই গ'ল যে গ্ৰেছ পোৱা আৰু গ্ৰেছ নোপোৱা। এতিয়া আমিতো ছাৰ্ভিচ ৰুল বনাই থৈ দিছোঁ, আৰু মই অসমীয়া ল'ৰাৰ হাতত নিযুক্তি পত্ৰকেইটা তুলি দিম। হৰি নে যদু সেইটোত মই নাচাওঁ, টকা নাখাম, নিয়মৰ মাজেৰে ট্ৰেন্সপাৰেণ্টলি অসমীয়া ল'ৰা 50,000 হাতত আমি নিযুক্তি পত্ৰ 28 ফেব্ৰুৱাৰীৰ আগত তুলি দিব লাগে। এটা হৰি আৰু যদু এই দুটা বিচাৰি থাকিলে আমি পিছ পৰি যাম। গতিকে মই ল'ৰাবিলাকক কওঁ যে বৈজ্ঞানিক নহ'ব, বহুত ৰিচাৰ্চ কৰে, গ্ৰেছ পোৱা নোপোৱা, ভাই ইটোৰ পাইটত ইটো মাৰি কি লাভ আছে, চলি থাকক না, চৰকাৰখনক সহযোগিতা কৰক, গ্ৰেছ পোৱায়ো পাই যাব, নোপোৱায়ো পাই যাব। তাকে কৰি আপোনালোকক আদি এটা বুজাব, তাক এটা বুজাব, মোকো বুজাব, হোৱাটছআপটো চাব নোৱাৰোঁ, খালি অসমীয়াক মাৰাৰ হোৱাটছআপ। কাটা গ'ল, কোনো বঙালী অসমীয়াই মাৰা নাই, চব অসমীয়াক মাৰা হোৱাটছআপ। ইটোক দিব নালাগে, সিটোক দিব নালাগে, আমিহে পাব নালাগে। মোৰতো হোৱাটছআপটো খুলি ল'লে আপোনালোক বিচিত্ৰ হৈ যাব। চব অসমীয়াক মাৰা হোৱাটছআপ দিনৰ দিনটো। ই ক'ব গ্ৰেছ পোৱাক নিদিব, সি ক'ব দাদা ইহঁতে কিয় কৈ আছে, কাৰণ BSCত আমাৰ নম্বৰ বেছি, সেইকাৰণে ইহঁতে আমাক কাটিব খুজি আছে। সি ক'ব আমাৰ BSCত কম হ'ব পাৰে, কিন্তু টেটত বেছি। আমিতো 3টা চাব লাগিব না, আমি গ্ৰেজুৱেট চাম, টেট চাম, আৰু BEdৰ মাৰ্কছ চাম। 3টা চাইহে আমি নম্বৰটো বনাম। গতিকে আমাক ভাৰত চৰকাৰৰ NCTৰ যি নৰ্মছ সেইটো মতে যাম, আৰু বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে আহি চাকৰি নাপায় সেইটো চাম। বাকী আৰু আপোনালোকো নপৰিব, চব অসমীয়াৰ মাজত থাকিব, আৰু কোনেও এটকাও নাখায়। এটকা নোখোৱাকৈ অসমীয়া ল'ৰাই চাকৰি পাব। কোনোবা হয়তো আপোনাৰ ভতিজা হ'ব, কোনোবা গাঁৱৰ ল'ৰা হ'ব, এটা হয়তো ব্লাড ৰিলেশ্যন হ'ব, এটা নট ব্লাড ৰিলেশ্যন হ'ব, ইমানেই। গতিকে বৈজ্ঞানিকসকলৰ কথা বহুত বেছি নুসুধিব, নাৰ্ভাছ হৈ যাব, মোৰো নাৰ্ভাছ হৈ যাব, মোৰ বহুত সময় লাগে ৰাতি মই অংক মিলাওঁতে। মই চাই দিম দিয়ক, মই ৰেডি হৈ অহা নাই, কিবা এটা ভুল কথা ক'ব খোজা নাই। ধন্যবাদ বহুত বহুত। শেষৰ